আচলতে অকাল মৃত্যুটো অসহনীয় হয় আৰু এই ধৰণে মানে অনুজৰ স্মৃতিচাৰণ অগ্ৰজে কৰাটো আৰু বেছি যন্ত্ৰণাদায়ক। সিহঁতে সিহঁতৰ সময়ৰ মানে আটাইতকৈ মানে ভাল কামখিনি ভালভাৱে কৰি যোৱাৰ কাৰণে চেষ্টা এটা চলাইছিল সাংস্কৃতিক ক্ষেত্ৰখনত, বহু পৰিমাণে সফলো হৈছিল। আৰু আমি আচলতে এনে ধৰণৰ এটা প্ৰত্যেক মানে খবৰ এটাৰ কাৰণে এটা প্ৰিপেয়াৰ আছিলে যে দুদিন আগতেই ডাক্তৰে কৈছিলে যে তাৰ মেজৰ অৰ্গানবিলাক মানে ফেইল হৈছে আৰু এনে অৱস্থাৰ পৰা কেইবা হাজাৰ মানুহৰ মাজৰ পৰা এজনহে মানে ঘূৰি আহে। গতিকে এটা মানসিকভাৱে প্ৰস্তুত হৈছিলোঁৱে, মানসিকভাৱে শক্তিশালী। তাৰ হাৰ্ট আৰু মেণ্টেলিটি ব্ৰেইন তাৰমানে শক্তিশালী আছিল আৰু সেইকাৰণে আচলতে লিভাৰ ট্ৰান্সপ্লান্টেশ্যনৰ পাছত সেইটো সফলভাৱেই হৈছিল। এই 2 বছৰ মানে পিছৰ পৰাই তাৰ মানে বডি ৰিজেকশ্যনৰ হেৰি এটা মানে ৰোগ এটাই মানে আৰম্ভ কৰিছিলে, যে বডিয়ে গ্ৰহণ কৰিব খোজা নাছিল তাৰ লিভাৰ, আৰু সেই ট্ৰিটমেণ্টটো চলি আছিল যোৱা এবছৰ ধৰি পেলাই। আৰু সেইটো আৰম্ভ হ'লে আনুষংগিক আৰু বহুত কিবা কিবি তাৰ মানে হেৰি আহে, বেমাৰ আহে। তো ইয়াৰ পৰা যেতিয়া তাত লৈ যোৱা হয় চেন্নাইলৈকে, সেই সময়ত যিটো অৱস্থা আছিল তাতকৈ মানে অৱস্থাৰ ডিটৰিয়েটটো হ'ল যে ব্লাডত এটা ভাইৰেল ইনফেকশ্যন এটা হৈছিল। তাৰপিছত হেৰি মানে 2টা কিডনীয়ে ফেইল হৈছিল, লাং ফেইল হৈছিল। গতিকে এইবিলাক আনুষংগিকভাৱে আহি যোৱা 2 দিন আগতে ডাক্তৰে কৈছিল যে এই অৱস্থাৰ পৰা খুব কম সংখ্যক লোক ঘূৰি আহে। গতিকে আমি ভাবিছিলোঁ যে এনেধৰণৰ কিবা এটা দুখৰ খবৰ আহিব, আৰু অৱশেষত যেনিবা আজি ৰাতিপুৱা 6:15 আহিল। ছাৰৰ যি জীয়াই থকাৰ হেঁপাহ, যি উৎসাহ বা সেইটোক লৈ যিমানখিনি কৰিব ইচ্ছা আছিল সেইখিনি যেন আজি থমকি ৰ'ল। বেমাৰ হোৱা দিন ধৰি ছাৰৰ লগতে লাগি থকাৰ দৰে হ'ল। ছাৰে এটাই কথা কৈছিল যে মই জীয়াই থাকিম, মোৰ ভাল হ'ব বেমাৰ, মই তহঁতক শিকাম, তোমালোকক বা সেইটো কেনেকৈ কি কৰিব লাগে মই চবখিনি শিকাম। তেনেকৈ আৰু ছাৰে এটা সম্পদ, অসমৰ সম্পদ, 19 ছেপ্টেম্বৰহে এটা দিন গ'ল। আজি এই ছাৰৰ খবৰটো শুনি সঁচাই এটা অংশ যোৱাৰ নিচিনা হ'ল। মা দেউতাৰ পাছত যদি ভাল পাইছিলোঁ, হয়তো ছাৰক ভাল পাইছিলোঁ, কাৰণ ছাৰে যিখিনি অসমৰ কাৰণে কৰিলে বা সেইটোক লৈ নৱপ্ৰজন্মক যিখিনি উৎসাহ যোগালে, হয়তো আৰু তেনেকুৱা এজন ব্যক্তি নাই অসমত। বিশেষকৈ প্ৰভাত শৰ্মা ছাৰৰ পাছত আমাৰ শ্ৰদ্ধা দীপক শৰ্মা ছাৰে এজন ওলাল। তাৰপাছতে সেয়াই আৰু য'ত আছে তেখেত এতিয়া ভালে থাকক, কুশলে থাকক, আমাক আশীৰ্বাদ কৰক যাতে আমি বাহিৰটোক লৈ ছাৰৰ সপোনখিনি আমি পূৰাব পাৰোঁ। সেয়াই ভগৱানৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।